জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ স্বভাৱ প্ৰকৃতি কেনেধৰণৰ হয় জীৱনত কিয় কষ্ট পাই থাকে আৰু কেনেধৰণৰ মানুহৰ পৰা এই ৰাশিৰ জাতক-জাতিকাসকলে সাৱধান হ'ব লাগিব নহ'লে এই সকল ব্যক্তি আপোনালোকৰ বিপদতো পেলাব পাৰে সকলোখিনি তথ্য A to Z আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বুলি কৈছে আকাৰ আৰু বাহ্যিক ৰূপ কন্যা ৰাশিৰ মানুহবোৰ বা যিসকল জাতক-জাতিকা আছে সাধাৰণতে মধ্যম উচ্চতাৰ বিশেষকৈ মুখত এটা স্বাভাৱিক আপোনালোকৰ হাঁহি থাকে চকুৰ তীক্ষ্ণ কথা কওঁতে চকুৰ ভালকৈ চাই বুলি কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বেছি ধ্যান দিয়ে বুলি কৈছে এই কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আৰু কন্যা ৰাশিৰ যিসকল জাতক-জাতিকা আছে এই ৰাশিৰ জাতক-জাতিকাসকলৰ সাজপাৰ সাধাৰণ কিন্তু ৰুচি সম্পন্ন বুলি কৈছে বুদ্ধি আৰু বিচাৰ শক্তি কেনেকুৱা ধৰণৰ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ অধিপতি হৈছে বুধ গতিকে ইহঁতৰ অৰ্থাৎ এই ৰাশিৰ জাতক-জাতিকাসকলৰ বুদ্ধি বহুত তীক্ষ্ণ যিকোনো সমস্যা সৰু সৰু খুঁটো বিচাৰি উলিয়াই বুলি কৈছে কিবা এটা সমস্যা হ'লে তাৰ আটি গুৰি মাৰি চাব পাৰে বুলি কৈছে গতিকে খুচৰি উলিয়াৰ ক্ষেত্ৰত তেওঁলোকে চাই বুলি কৈছে আৰু যুক্তিৰে কথা কয় যি ক'ব পইণ্ট থাকে তেওঁলোকৰ কথা ৱেট থাকে ভেলু থাকে বুলি কৈছে আৱেগত তৎক্ষণাত নপৰে কিন্তু ডাটা আৰু তথ্য ভিত্তিক সিদ্ধান্ত লয় যেতিয়া যিখিনি তথ্য যিখিনি প্ৰুফ পাব তেতিয়াহে তেওঁলোকে ক'ব বিশেষকৈ কাৰোবাক দুখ দিওঁ বুলি দি নিদিয়ে তেওঁলোকে বা কাৰোবাক টানকৈ কওঁ বুলি কৈ নিদিয়ে কিবা এটা প্ৰুফ বা বেয়াটো দেখিলে তেওঁলোকে তেতিয়াহে কয় বুলি কৈছে চৰিত্ৰ আৰু স্বভাৱ এক নম্বৰতে হৈছে পৰিষ্কাৰ পৰিচ্ছন্ন এওঁলোকে সদায় ঘৰ অফিচ বা কৰ্মৰ ক্ষেত্ৰতে হওক বিশেষ সদায় পৰিষ্কাৰ কৰি ভাল পায় বা পৰিষ্কাৰ পৰিচ্ছন্নতাত বিশেষকৈ থাকি ভাল পায় যিহেতু আৰু পৰিষ্কাৰ কৰি ৰাখে বুলি কৈছে সমালোচনা বিশেষকৈ বুলি কৈছে নিজৰ আৰু আনৰ ভুল সহজে বিচাৰি পায় নিজৰ ভুল থাকিলে বুজি পায় আৰু আনৰে যদি ভুল কৰে তেওঁলোকৰ ভুলখিনিও তেওঁলোকে বুজি পায় আৰু চিনি পায় তৎক্ষণাতে চিনাক্ত কৰিব পাৰে বুলি কৈছে কেতিয়াবা বেছি সমালোচনা কৰি মানুহক দুখ দিয়ে কিন্তু তেওঁলোকে যেতিয়া বেয়াটো দেখিব সমালোচনা কৰে কিন্তু মানুহে দুখো পায় বুলি কষ্টও পায় কিন্তু তেওঁলোকে পাছতহে অনুভৱ কৰে দায়িত্বশীল নিজৰ কামবোৰ এই কন্যা ৰাশিৰ যিসকল জাতক-জাতিকা আছে তেওঁলোকে নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰে আৰু কাৰোবাক যদি প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰে কাৰোবাক যদি কিবা এটা কথা দিম বুলি ক'লে টকা পইচা হওক কথা বতৰাই হওক বা যিকোনো কামটো কৰি দিয়াৰ ক্ষেত্ৰতে হওক বিশেষকৈ তেওঁলোকে যদি ক'লে বা কমিটমেণ্ট কৰি দিলে তেন্তে সেই কথাবোৰ ৰাখে ৱেটটো ৰাখে আৰু সেয়ে মানুহে তেওঁলোকক বহুত বেছি ভাল পায় বিশ্বাস কৰে বুলি কৈছে সেইফালৰ পৰা কন্যা ৰাশিৰ জাতক-জাতিকাসকল বহুত বিশেষকৈ সমাজতে হওক মানুহৰ মাজত প্ৰিয় দায়িত্বশীল নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰে আৰু কৈছে যে সংযমী খৰচ কথা আৱেগ সকলোতে নিয়ন্ত্ৰণ ৰাখে খৰচো নিয়ন্ত্ৰণ ৰাখে কথা কওঁতেও ধৈৰ্য ৰাখে আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ জানে বুলি কৈছে দাম্পত্য আৰু প্ৰেম জীৱন কন্যা ৰাশিৰ মানুহে প্ৰেমত বেছি প্ৰকাশ কৰি নেদেখুৱায় নিজৰ প্ৰেমটো নিজৰ ভালপোৱা ভাৱখিনি বেছিকৈ আপোনালোকে প্ৰকাশ কৰি নেদেখুৱায় কিন্তু ভিতৰত বহুত যত্নশীল কেয়াৰফুল যাক ভাল পায় অন্তৰৰ পৰা ভাল পায় আৰু বহুত যত্ন লয় তেওঁলোকৰ সুখ দুখত তেওঁলোকৰ বিশেষকৈ প্ৰব্লেমত বিশেষকৈ তেওঁলোকে যত্ন লয় বুলি কৈছে বা তেওঁলোকে চায় পাৰ্টনাৰৰ বা জীৱনসংগী হওক বা প্ৰেম জীৱনে হওক পাৰ্টনাৰৰ সৰু সৰু প্ৰয়োজনৰ যত্ন লয় তেওঁলোকে কি বিচাৰে তেওঁলোকৰ মনত কি চলিছে সেইটো জানিব বিচাৰে তেওঁলোকে কিন্তু প্ৰকাশ নকৰে তৎক্ষণাত বিশ্বাস আৰু নিষ্ঠা এই ৰাশিৰ লোকসকলৰ বাবে সৰ্বোপৰি বুলি কৈছে দুৰ্বলতাৰ কিছু আছে কিন্তু প্ৰেম আৰু দাম্পত্য জীৱনত বিশেষকৈ পাৰ্টনাৰক সৰু ভুলো ধৰি দিয়ে যাৰ বাবে কাজিয়া হয় কেতিয়াবা তেওঁলোকে পাৰ্টনাৰক পাৰফেক্ট পাৰ্টনাৰ বিচাৰে যিটো পাৰ্টনাৰ বা যি জীৱনসংগী হওক বা প্ৰেমিক প্ৰেমিকাসকলে হওক যিজন বিচাৰিব তেওঁলোকে মনৰ পৰা পাৰফেক্ট বিচাৰে শুদ্ধ অন্তৰ বিচাৰে বুলি কৈছে পজিটিভ থকা মানুহ বিচাৰে শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত পঢ়াত বহুত ভাল এই ৰাশিৰ জাতক-জাতিকাসকল এনালাইচিছ ৰিচাৰ্চ একাউণ্টিং ডক্টৰ টিচাৰ এডিটৰ বেংক IT ল' শিক্ষকতাৰ ক্ষেত্ৰতে হওক বিশেষকৈ এই ক্ষেত্ৰত জড়িত যিসকল জাতক-জাতিকা আছে বিশেষকৈ সফলতা তৎক্ষণাত পায় বুলি কৈছে কামত 1% ভুল সহ্য নকৰে এওঁলোকে কামত নিজেও ভুল নকৰে আনে কৰিলেও এওঁলোকৰ বহুত বেছি খং উঠে বা আৱেগিক হয় বুলি কৈছে চিনিয়ৰসকলৰ বা বছৰ প্ৰিয় হয় কাৰণ ইহঁত অৰ্থাৎ এই ৰাশিৰ জাতক-জাতিকাসকল নিৰ্ভৰযোগ্য আৰু নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰে দায়িত্বৰ পৰা কেতিয়াও পিছ পৰি নাযায় কিন্তু মনত ৰাখিব কন্যা ৰাশিৰ জাতক-জাতিকাসকলে কৰ্ম বা কেৰিয়াৰৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতেও বেছি চিন্তা কৰি আপোনালোকে ষ্টেজ নল'ব বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ বেছি লৈ নাথাকিব কেতিয়াবা হয় এই ৰাশিৰ জাতক-জাতিকাসকলে জোখতকৈ বেছি চিন্তা কৰি মানসিকভাৱে দুৰ্বল হৈ পৰে কিন্তু সেয়ে কৈছোঁ যে কিছু পৰামৰ্শ বেছি চিন্তা কৰি নিজকে দুৰ্বল কৰি নতুলিব নিজকে ষ্ট্ৰং কৰি তোলক বুলি কৈছে বন্ধু আৰু সামাজিক যি সম্পৰ্ক এওঁলোকৰ বন্ধু বেছি নাথাকে কিন্তু যিকেইজন থাকে এই কন্যা ৰাশিৰ জাতক-জাতিকাসকল এওঁলোকৰ লগত আজীৱন সম্পৰ্ক ৰাখে সকলোৰে লগত টাৰ্মছ ভাল কৰি ৰাখে সকলোৰে লগত মিলাপ্ৰীতি ৰাখে বুলি কৈছে পৰ্যবেক্ষণ কৰে গুণ হৈছে এক নম্বৰতে সৎ আৰু ন্যায়পৰায়ণ বুলি কৈছে দুই নম্বৰতে হৈছে এওঁলোকৰ গুণ পৰিশ্ৰমী আৰু নিয়মানুৱৰ্তী
পৰিশ্ৰমী, কষ্ট কৰি ভাল পায় আৰু নিয়ম ফ'ল' কৰে। যিখিনি নিয়ম গাইডেঞ্চ আছে সেইখিনি তেওঁলোকে সদায় ফ'ল' কৰে বুলি কৈছে। সহায়কাৰী, প্ৰয়োজনত আগবাঢ়ি আহে, বুদ্ধিমান আৰু ব্যৱহাৰিক হয় বুলি কৈছে এই ৰাশি জাতক জাতিকাসকল। হীনতা / দুৰ্বলতা, বেছি চিন্তা কৰে, অভাৰ থিংকিং কৰে এই ৰাশিৰ জাতক জাতিকাসকল। আৰু 2 নম্বৰতে হৈছে পাৰফেক্ট হ'ব খোজে, নিজকে বেষ্ট তেওঁলোকে দিব বিচাৰে বুলি কৈছে, যাৰ বাবে নিজেও কষ্ট পায়, কেতিয়াবা আনেও কষ্ট পায় বুলি কৈছে এওঁলোকৰ কাৰণে। বেছি সমালোচনা কৰে, সহজে কাৰো ওপৰত ভৰসা নকৰে, বিশ্বাস তৎক্ষণাত বেলেগৰ ওপৰত নকৰে, কিন্তু নিজৰ ওপৰত বিশ্বাস থাকে। যেতিয়া যাক বিশ্বাস কৰিব তেওঁলোকে মনৰ পৰা বিশ্বাস কৰে আৰু সেই বিশ্বাস সেই ব্যক্তিৰ লগতহে নিজৰ পাৰ্চনেল কথা, নিজৰ ব্যক্তিগত কথা হওক, বিশেষকৈ নিজৰ মনৰ কথাবোৰ শ্বেয়াৰ কৰে বা প্ৰকাশ কৰে বুলি কৈছে। ইনকাম আৰু ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত পাৰদৰ্শী এই ৰাশি জাতক জাতিকাসকল। অযথা খৰচ নকৰে, বাজেট বনাই চলে, ক'ত কেনেকৈ খৰচ কৰিব, ক'ত কি কৰিব, ক'ত কেনেকৈ টকা পইচা ইনভেষ্ট কৰিব এওঁলোকে জানে। বিশেষকৈ এই ৰাশি জাতক জাতিকাসকলে বিনিয়োগ কৰাৰ আগতে 10 বাৰ ভাবে, ক'ত বিনিয়োগ কৰিলে লোকচান হ'ব নেকি, ক'ত কেনেকৈ বিনিয়োগ কৰিব সেইখিনি বহুত বেছি ভাবে। আৰু ধনী হ'বলৈ নহয়, নিৰাপত্তাৰ বাবে জমা কৰে। এওঁলোকে সদায় এইটো নহয় যে তেওঁলোকে ধন জমা কৰে ধনী হ'বলৈ কাৰণে, নিজকে নিৰাপত্তা, নিজকে ছেফ কৰি ৰাখিবৰ কাৰণে বিশেষকৈ এওঁলোকে ধন জমা কৰে, যাতে বিপদত তেওঁলোকে সহায় হয়, কাম হয়। কিন্তু ইণ্টেনশ্যন তেওঁলোকৰ নাথাকে যে ধনী হ'ম, বহুত ডাঙৰ এজন মানুহ হ'ম, তেনেকুৱা ভাৱ নাথাকে, কৰ্ম কৰি যায় সদায়। জীৱনসংগী কেনেকুৱা হয়? কন্যা ৰাশিৰ পুৰুষসকল বিশেষকৈ যত্নশীল, আৰু যিসকল নাৰী আছে তেওঁলোকে ঘৰুৱা কামত বিশেষকৈ বহুত বেছি চিন্তা কৰে, ঘৰখনৰ নিজৰ ফেমিলিক লৈ চিন্তা কৰে। কন্যা ৰাশিৰ নাৰী বুদ্ধিমান হয়, পৰিষ্কাৰ পৰিচ্ছন্ন হয় আৰু দায়িত্বশীল, পুৰুষসকল বিশেষকৈ দায়িত্বশীল পুৰুষ হ'ব বিচাৰে। বিয়াৰ পিছত ঘৰৰ যি ব্যৱস্থা এওঁলোকে নিজে হাতত ৰাখে, ঘৰৰ ব্যৱস্থাটো এওঁলোকে নিজে ভালকৈ ৰাখিব বিচাৰে। ঘৰখন কেনেকৈ উন্নতি কৰিব, ক'ত কেনেকৈ সিদ্ধান্ত ল'ব, কেনেকৈ কাম কৰিব এওঁলোকে নিজে কৰিব বিচাৰে, আৰু সেইখিনি তেওঁলোকে ক্ষেত্ৰত সফলো হ'ব বুলি কৈছে। সফল হয়। কামৰ প্ৰতি মনোভাৱ, বিশেষকৈ কাম নকৰাকৈ থাকিব নোৱাৰে, এনেই এওঁলোকে টাইম পাছ কৰি ভাল নাপায়, কাম নকৰি থাকিব নোৱাৰে, সকলো কাম 100% নিখুঁতকৈ কৰিব খোজে বুলি কৈছে। টিমত ইহঁত অৰ্থাৎ এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আগত যায় বুলি কৈছে। যদি কিবা লিডাৰশ্বিপৰ ভূমিকা হওক বা অন্যান্য কামতে হওক এওঁলোকে সদায় আগবাঢ়ি থাকে, আনত থাকি পৃথককৈ এওঁলোকে চিন্তা কৰে বুলি কৈছে। লাভ আৰু লোকচান, লাভ, যুক্তি, পৰিশ্ৰম, নিষ্ঠাৰ বাবে সকলো ক্ষেত্ৰতে সন্মান পায় এই ৰাশি জাতক জাতিকাসকল। লোকচান, বেছি সমালোচনা আৰু চিন্তাৰ বাবে সুযোগ হেৰুৱায় কেতিয়াবা। মাতৃ আৰু পিতৃৰ লগত সম্পৰ্ক, বিশেষকৈ মা দেউতাকৰ লগত সেৱা, বিশেষকৈ মনোভাৱ থাকে, তেওঁলোকে সেৱা কৰি ভাল পায়, তেওঁলোকক বিপদত চায়, পৰিয়ালৰ প্ৰতি দায়িত্ব বেছি থাকে, কিন্তু ঘৰতো নিয়ম শৃংখলা তেওঁলোকে বিচাৰে, কিন্তু ঘৰখনত শান্তিটো বিচাৰে এই ৰাশি জাতক জাতিকাসকলে সদায়। নেতিবাচক দিশ কেনেকৈ নিয়ন্ত্ৰণ কৰিব? মেডিটেশ্যন, য়োগা কৰক কন্যা ৰাশি জাতক জাতিকাসকলে। 2 নম্বৰতে সকলো পাৰফেক্ট হ'ব নোৱাৰে বুলি মানি লওক, সকলো যে ভালেই হ'ব, সকলো যে বেষ্ট হ'ব সেইখিনি আপোনালোকে মানি ল'ব লাগিব বুলি কৈছে। হ'ব নোৱাৰে সকলো, গতিকে মানি ল'ব লাগিব। মাজে সময় নিজকে ৰিৱাৰ্ড আপোনালোকে দিয়ক বুলি কৈছে। চাব পিছলৈ, আগলৈ পিছলৈ কি হ'ব, কি মেলিব, সকলো দিশ চাই যাব। অসুখ বিসুখ, পেটৰ সমস্যা সঘনাই হৈ থাকে এই ৰাশি জাতক জাতিকাসকলৰ। গেছৰ সমস্যা, এচিডিটি, চিন্তাৰ বাবে অনিদ্ৰা, টোপনি কম, এলাৰ্জি সমস্যা, নিয়মীয়া খোৱা বোৱা আৰু বিশ্ৰামৰ প্ৰয়োজন এই ৰাশি জাতক জাতিকাসকল। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব সদায়, আৰু বিশ্ৰাম আপোনালোকে ল'ব, বিশেষকৈ ৰেষ্টৰ প্ৰয়োজন আছে বুলি কৈছে এই ৰাশি জাতক জাতিকাসকলৰ। প্ৰিয় ৰং আৰু সংখ্যা হওক বা দিন প্ৰায় দেখা পোৱা যায় সচৰাচৰ, বিশেষকৈ সেউজীয়া, বগা আৰু ক্ৰীম ৰং, গোলপীয়া ৰংটো এওঁলোকৰ বাবে বহুত পচন্দ। শুভ সংখ্যা 5 আৰু শুভ দিন হৈছে এওঁলোকৰ বাবে বুধবাৰ। শুভ ৰত্ন পান্না। কন্যা ৰাশিৰ পুৰুষ কেনেকুৱা হয়? পুৰুষসকল সাধাৰণতে কৈছে যে শান্ত, বুদ্ধিমান, প্ৰেমত প্ৰকাশ কম, কিন্তু পাৰ্টনাৰৰ যত্ন লয়, বিশেষকৈ পইচা পাতিৰ ক্ষেত্ৰত নিখুঁত, হিচাপ নিকাচৰ ক্ষেত্ৰত এওঁলোকে সদায় সৎ থাকে বুলি কৈছে। কন্যা ৰাশিৰ নাৰী কেনেকুৱা হয়? স্বাধীন হয়, এওঁলোকে বুদ্ধিমতী হয়, ঘৰখনৰ চিন্তা কৰে, অলপ লাজুক হয়, কথা কম কয় কিন্তু কাম বেছি কৰে, ফেশ্বনত তেওঁলোকে লাইফ ষ্টাইলটো নিজৰ মতে জীয়াই থাকি ভাল পায় বুলি কৈছে। সফলতাৰ মন্ত্ৰ, কাম কৰাৰ কিন্তু চিন্তা বেছি কৰিব নালাগে। কাম কৰি যাব দিছে কন্যা ৰাশি জাতক জাতিকাসকল, কিন্তু চিন্তা কমকৈ কৰিব দিছে, বেছি চিন্তা কৰে তেওঁলোকে। নিখুঁততা ভাল সকলো কামতে তেওঁলোকে 100% দিব পাৰে, কিন্তু 80% কামো 100%ৰ দৰে বুলি কৈছে এওঁলোকৰ লগত কেনেকৈ থাকিব লাগে, অৰ্থাৎ কন্যা ৰাশি জাতক জাতিকাৰ লগত চলিব হ'লে সময়মতে আহিব লাগিব, মিছা কথা এওঁলোকক কেতিয়াও নক'ব, আৰু সময়মতে যদি আহিম বুলি কৈছে এইটো টাইমত পামগৈ তেন্তে সময়মতে আহিব লাগিব, মিছা কথা ক'ব নালাগে, তেওঁলোকে বহুত বেছি টান পায়, সম্পৰ্ক ভাঙি দিয়ে। সেই ক্ষেত্ৰত এওঁলোকৰ পৰামৰ্শ মানিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকাটো তেওঁলোকে বিচাৰে। উপায় হৈছে বুধবাৰে ভগৱান বিষ্ণুক পূজা কৰক।
গৰু মাতাক সেউজীয়া ঘাঁহ খুৱাওক বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলে। এওঁলোকে ভাল পায় কিতাপ, গছ গছনি, পৰিষ্কাৰ ঘৰ, নিয়মীয়া জীৱন আৰু চাহ বুলি কৈছে। বন্ধুসকল নোৱাৰে, বিশেষকৈ মিছা কথা ক'ব নোৱাৰে, বিশেষকৈ এলেহুৱা নহয়, ঠগবাজি কৰিব নোৱাৰে মানুহক। যিকোনো জটিল সমস্যা 5 মিনিটৰ সমাধান কৰি দিয়াৰ ক্ষমতাও থাকে। বিশেষকৈ এওঁলোকৰ অভিজ্ঞতা আৰু বুদ্ধি দুয়োৰে থাকে বুলি কৈছে। শেষৰ ক'বলৈ গ'লে কন্যা ৰাশি মানে হৈছে সেৱা। এই ৰাশি জাতক জাতিকাসকলে জগতখনক আৰু ধুনীয়া আৰু বিশেষকৈ সৌন্দৰ্য হৈ থকাটো বিচাৰে। ঘৰখনৰ মানুহখিনি তেওঁলোকে হেপী হৈ থকাটো বিচাৰে। এওঁলোকে সমালোচনা মানে ঘৃণা নহয়, ভাল পোৱা বুলি কৈছে। এওঁলোকৰ সমালোচনা মানে ঘৃণা কেতিয়াও হ'ব নোৱাৰে। এওঁলোকে সদায় ভাল পায়, ভাল পায় কাৰণে মানুহক ভালটো কয়, কিন্তু মানুহে তাক নিগেটিভভাৱে লয় বুলি কৈছে। নিখুঁততাৰ সন্ধানত ব্যৱহাৰিক দাৰ্শনিক বুলি কৈছে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ কন্যা ৰাশি বন্ধুবৰ্গলৈ, বন্ধু বান্ধৱীলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। জয় বিষ্ণু, জয় বিষ্ণু।